আৰু তুমি গান চান গাবলৈ এৰি দিবা আচ্ছা নকৰিলে যদি আপুনি কিবা কৰিব নেকি কিবা কৰি মানে কেছ কৰি দিম চিনি পাইছা নহয় মুকুলা আহ भी ज्यादा तो के चाहो ना So hello guys, welcome back to my YouTube channel আৰু মই নীল মুকুল। So welcome জানাইছো আজিৰ ফ্ৰেছ ভিডিঅ'। So friends, আজিৰ ভিডিঅ'টোত মই প্ৰেংক কল কৰিম আমাৰ নতুন উঠি অহা নতুন প্ৰজন্মৰ সিঙ্গাৰ দেৱজিৎ আইন। মই আজি প্ৰেংক কল কৰিম ভাইটি দেৱজিৎ আইন তেওঁৰ ভাইটি হয়, তেওঁ দাদা বুলি কয়। তো তেওঁকে আজি মই প্ৰেংক কল কৰিম। সো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যিবিলাকে নেকি দেৱজিৎ ভাইৰ গান শুনি ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যিমান পাৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। সো গাইজ মই বহুত এক্সাইটেড হৈ আছোঁ তেওঁক কল কৰিবলৈ। সো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। সো কল কৰোঁ, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। হেল্ল' हेलो হেল্ল' हेलो দেৱজিৎ নেকি? হয় হয় অঁ ক'ত আছা? হেল্ল' ক'ত আছা? আপুনি কোনে কৈছে? মই সুনীলে কৈ আছোঁ। হেল্ল' অঁ সুনীল ওৰাঙে কৈ আছোঁ। অঁ মই অলপ বাহিৰত আছোঁ মানে। অঁ 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 এই কথা পাতিব পাৰিব নাই? অঁ পাৰিম কওক। অঁ আচ্ছা আচ্ছা। এই বাকী তুমি গান গোৱা ন? হয় গাঁৱৰ আচ্ছা আচ্ছা, মানে ছিংগাৰ ষ্টেজ পাৰফৰ্মাৰ? হা ছিংগাৰ ষ্টেজ পাৰফৰ্মাৰ হয় নাই? হয় আচ্ছা, এনেই এতিয়া পঢ়ি আছা নেকি? পঢ়ি আছোঁ মই বাৰু। অঁ এইচ এছ ফাৰ্ষ্ট ইয়াৰত আছোঁ। অঁ ফাৰ্ষ্ট ইয়েৰ কলেজ গৈ আছা ন? হয় আচ্ছা আচ্ছা ঠিকে আছে। আৰু ঘৰত কোন কোন আছে? ঘৰত আমি 5জন মেম্বাৰ থাকোঁগৈ। অঁ আচ্ছা, কোনে কোনে হা কোনে কোনে থাকা? মা দেউতা মই আৰু দাদা আছে 2জন। অঁ আচ্ছা, তুমি সৰু মানে ন? হয় মই সৰু। আচ্ছা আচ্ছা আচ্ছা, বাকী ভালে আছে? পঢ়া শুনা কৰি আছা আৰু এইফালে ছিংগিং লাইনটো ঠিকেই বাৰু, হ'লেও পঢ়া শুনাত মানে দিগদাৰ নহয় জানো? নহয় আৰু আচ্ছা মেনেজ কৰিবলগীয়া হয়। অঁ এনে প্ৰগ্ৰামটো পাই থাকা তুমি? হয় কৰোঁ আৰু অলপ চলপ। অঁ আচ্ছা আচ্ছা আচ্ছা। বাকী মানে মোৰ ফালৰ পৰা এটা তোমাক কথা ক'ব বিচাৰিছিলোঁ মানে। হয় কওকচোন। এই তুমি ছিংগিং লাইনটো এৰি দিবা নেকি? ছিংগিং লাইনটো হয় কি হ'লে? মানে এতিয়া তুমি পঢ়ি আছা হয় নাই? তো কলেজ গৈ আছা, তেনেকুৱাত মানে তোমাৰ দিগদাৰ হৈ যাব পিছলৈকে, মানে তুমি মিউজিকত ইণ্টাৰেষ্ট হৈ মানে পঢ়াটো একেবাৰে বৰবাদী হৈ যাব। ছিংগিংটোতো এৰিব নোৱাৰিম বাৰু মই। নহয় মই তোমাৰ ভালৰ কাৰণে কৈছোঁ, কাৰণ এতিয়া তুমি পঢ়ি আছা, পঢ়ি থকা সময়ত যদি তুমি এনেকুৱা গান ষ্টেজ পাৰফৰ্মাৰ আৰু বহুত দূৰ যাবলগীয়া হয় নাই? হয় বুজিছোঁ। অঁ তেনেকুৱাত মানে তোমাৰ প্ৰব্লেম হৈ যাব। নাই এইটো নিজৰ ওপৰত কথা আছে। যদি মই এতিয়া নিজে গানটো কভাৰ কৰিব পাৰিম তেনেহ'লে একো আপত্তি নহয় ন। তেনেকুৱা যদি মই নিজে গম পাইছোঁ যদি মোৰ পঢ়াত কিবা ইম্পেক্ট হৈ আছে কিবা, তেনেহ'লে মই এইটো এৰি যাব পাৰিম। কিন্তু এতিয়ালৈকে মোৰ তেনেকুৱা একো হোৱা নাই ন, দুফালেদি মই ছাকচেছ হ'ব পাৰি আছোঁ সেইকাৰণে। অঁ আচ্ছা আচ্ছা, মানে আৰু এটা ইয়াত কথা সোমাই আছে হা। হয় মানে কি হ'ল, মানে মোৰ ল'ৰাটো মানে এনেই গান চান গায়। হয় এতিয়া গান চান গায় আৰু এতিয়া তুমি এতিয়া ষ্টেজ পাৰফৰ্ম কৰা, তাৰপিছত গান চান গাই আছা, তুমি পূৰা ফেমাছ হৈ আছা হয় নাই? এতিয়া ইনষ্টাগ্ৰামতো ফেচবুকতো তোমাৰ ফলোৱাৰ্ছ পূৰা বাঢ়ি আছে, তুমি মানে পূৰা হায়েষ্টত গৈ আছা হয় নাই? তেনেকুৱাত মানে মোৰ ল'ৰাটো পিছুৱাই গৈছে, সেইটো কাৰণে মই তোমাক কৈছিলোঁ যে তুমি গান গাব এৰি দিবা নেকি? মানে মোৰ ল'ৰাটো মানে একেবাৰে পিছুৱাই গৈছে। সি মানে তাৰো গানত ইণ্টাৰেষ্ট আছে, কিন্তু সি মানে তোমাৰ কাৰণে মানে সি উঠিব পৰা নাই। সেইটো একো কথা নহয় না। এতিয়া মইতো নিজে উঠি অহা নাই ন। মই ভাবিছিলোঁ মানে তোমাক এবাৰতো ভাবিছিলোঁ মানে ডাইৰেক্ট মানে ধমকি দিম বুলি ভাবিছিলোঁ, কিন্তু মই ধমকি নিদিওঁ। তো মানে মই ভালকৈ এবাৰ বুজাই চাম, যদি নুবুজিলেহে ধমকি দিম বুলি ভাবিছিলোঁ। এই তেনেকুৱা কথাই নহয় দাদা। সেইটোতো আপুনিও গম পাব, এতিয়া যদি আপোনাৰ ল'ৰাকে গান গায় ন, এতিয়া মইতো আপোনাৰ ল'ৰাকে সমানেই হ'ব না। এতিয়া যদি আপুনি তাৰ ছাকচেছটো চাব পাৰিছে তেনেহ'লে মোৰতো ছাকচেছটো চাব পাৰে ন আপুনি। কি কথা হয় না এইটো?
নাই হ'লেও মানে মোক মানে একদম আপুনি নিজে কওকচোন হয় নাই কওকচোন এইটো কথাটো মোক মানে খং উঠি গৈছে কাৰণ মানে মোৰ ল'ৰাটো এতিয়া 2 বছৰমান হৈ গ'ল গান গাই আছে কিন্তু ফেমাছ হোৱা নাই ষ্টেজ মানে পাৰফৰ্ম কৰিবলৈ নাপায় সেইটো কাৰণে মই ভাবিলোঁ যে তুমি আগবাঢ়ি গৈছা তোমাক মানে অকণমান ডাউনত পেলাম আৰু মোৰ পোৱালিটোক অকণমান মানে আপত উঠাম বুলি ভাবিছিলোঁ এইটোতো কথা নহয় বাৰু তেনেকুৱা ক'ব নাপায় একচুৱেলি কিন্তু আপুনি মানে কি ক'ব আৰু এতিয়া মইতো নিজে কোৱা নাই ন মই উঠি আহিম তেনেকৈ মই এতিয়া কষ্ট কৰিছো আৰু মোক ভাল পাইছে নাই হ'লেও তুমি যিমান পাৰিবা এইটো এৰি দিবা মোক কিন্তু ভাল লগা নাই দেই সঁচা কথা কৈ দিছোঁ মোক একদম খং উঠি আছে তোমাক মানে হয় নেকি যোৰহাটৰ পৰা কৈ আছোঁ হয় নেকি হয় ঠিকে আছে বাৰু নাই মইতো সেইটো নেৰো ন ছিংগিংটো মই এৰিব নোৱাৰো মই এতিয়া মোৰ পঢ়াটো একো ইম্পেক্ট হোৱা নাই মই ভালে আছো দুইফালেদি ছাকচেছ হ'ম সেইটো মই গম পাইছো আৰু মানুহকেইটাই মোক ভাল পায় সিহঁতে কিবা এটা কাৰণতে ভাল পায় সেইটো মই নিজে আৰু মই সিহঁতৰ কাৰণে মই একো মানে এইটো চেক্ৰিফাইচ কৰিব পাৰিম আৰু ছিংগিংটো মইতো এৰিব নোৱাৰিম মানে তুমি কি ক'লে নুবুজা নেকি শুনা মই যোৰহাটৰ পৰা কৈ আছোঁ মই সুনীল ওৰাং হয় ঠিক আছে তুমি ইউটিউবত মাৰি চাবা ইউটিউবত মাৰি চালে তুমি গম পাই যাবা মোৰ পোৱালিৰ কিবা আছে অভিষেক ওৰাং বুলি নাম আছে তেওঁৰ অভিষেক ওৰাং বুলি আছে তুমি চালে পাই যাবা কিন্তু এতিয়ালৈকে উঠিব পৰা নাই সেইটো কাৰণে মই তোমাক লাষ্ট টাইম ৱাৰ্ণিং দিছোঁ মিউজিক এৰি দিবা নাই মইতো এইটো নেৰিম দাদা আপুনি কি কৰিব আছে লাগিলে কৰি লওক মই ছিংগিংটো নেৰো যদি তুমি নেমানিবা ফলে কথা বেয়া হৈ যাব কিন্তু কেছ চেছ হৈ যাব দেই মই তোমাক কৈ দিছোঁ কৰি দিয়ক কেছে কৰি দিয়ক লাগিলে মোৰ একো ভুলে নাই আকৌ এইটো আপুনিহে বুজিব লাগে ন বুজিব লাগে আপুনি নিজে ভাবক ন এতিয়া আপোনাৰ যদি আপুনি মানে নকওঁ আৰু মই বাদ দিওঁ আপুনি নিজে বুজিবলগীয়া মানুহ হয় এতিয়া যদি আপোনাৰ ল'ৰা হয় আপুনিতো মিচ্যুৰ হৈ গৈছে ন কেনেকুৱা কথা পাতিব লাগে এইটো জানে চাগে আপুনি কথা পাতিব নহয় দেই মই ভালকৈ কৈ দিছোঁ তোমাক শুনা মোৰ এনেও চেণ্টিমিটাৰ উঠি আছে মই তোমাক বুজাম বুলি ফোন কৰিছিলোঁ কিন্তু মোক এতিয়া পূৰা খংটো উঠি আছে একদম 100 লেভেলত মোক খংটো উঠি আছে শুনি পাইছানে নাই কি হাঁহি আছা তুমি ইমান হাঁহিব নালাগে মই তোমাক চিৰিয়াছ কথা কৈছোঁ তুমি চিৰিয়াছলি ল'বা তুমি মিউজিক কালিৰ পৰাই এৰি দিবা আৰু ইনষ্টাগ্ৰামত যিবিলাক নেকি তোমাৰ এই ষ্টেজ পাৰফৰ্ম ভিডিঅ'বিলাক এইবিলাক চব ডিলিট কৰি দিবা নাই নকৰোঁ মই সেইকেইটা আপুনি তাকো কওক ক'ব আপুনি আপোনাৰ ল'ৰাকো কওক কষ্ট কৰিব কওক আকৌ একদিনত জানে মানে নিশ্চয় ছাকচেছ হ'ব 2 বছৰ হৈ গ'ল ডাইৰেক্টলি উঠি হোৱা নাই নহয় মইতো 6 বছৰৰ পৰা গান গাইছোঁ কেতিয়া ছাকচেছ পায় সেইটো কষ্ট কৰিলে নিজে আহে নহয় ছাকচেছ সেইবিলাক মই একো কথা নাজানো তুমি খালি মই ইমানেই কৈ দিছোঁ তুমি লাষ্ট ৱাৰ্ণিং তুমি যিমান ষ্টেজ পাৰফৰ্ম ভিডিঅ'বিলাক তুমি আপলোড দিছা ডিলিট কৰি দিবা তোমাৰ যিবিলাক গান দিছা সেইবিলাক নকওঁ গানবিলাকতো খৰচা হৈছে সেইবিলাক নকওঁ খালি ষ্টেজ পাৰফৰ্ম যিমান ভিডিঅ' দিছা তুমি ডিলিট কৰি দিবা আৰু তুমি গান চান গাবলৈ এৰি দিবা আচ্ছা নকৰিলে যদি আপুনি কিবা কৰিব নেকি কিবা কৰিম মানে কেছ কৰি দিম হ'ব কৰি দিব নো প্ৰব্লেম মোৰ একো আপত্তি নাই কাটিলে তো মানে কি হ'ল ইমান নৰ্মেলকৈ কথা পাতিছে মই জানো তেওঁ একেবাৰে মানে নৰ্মেল চিধা মানুহ ভালকৈ কথা পাতিছে মই ইমান দমকৈ কৈ দিছোঁ তথাপিও তেওঁ ভালকৈ কথা পাতিছে দেৱজিৎ বাবু মই বাবু বুলি কওঁ তেওঁ দেই চ' ইমান ভাল লাগিলে দেই তেওঁৰ লগত কথা পাতি মানে তেওঁ কেনেকুৱা কথা পাতিব লাগে জানে মই ইমান দমকৈ কৈ দিছোঁ তথাপিও সি নৰ্মেলিয়ে কথা পাতিছে হাঁহিয়ে কথা পাতিছে তো এইটো মই বহুত ভাল পালোঁ তেওঁৰ এই গুণটো বহুত ভাল পালোঁ আৰু সেইটোৱে মানে কেনেকুৱা লাগিলে আপোনালোকে ক'ব মই যিখিনি নেকি মোৰ ক'বলগীয়া আছিলে মই ক'লোঁ পিছে মোক হাঁহি লাগিছিলে দেই মানে কি বুলি ক'লোঁ দেই মই কিবা এটা ক'লোঁ মোক হাঁহি লাগিছিলে তো একো নাই মই এতিয়া আকৌ তেওঁক কল কৰিম তাৰপিছত মই সঁচা কথাটো কৈ দিম যে মই নীল মুকুলে হয় চিনি পায় দাদা বুলি কয় তো তেওঁক মই কৈ দিম মই নীল মুকুল বুলি ঠিক আছে চ' মোক মানে হাঁহি লাগি আছে কল কৰোঁ এতিয়া हेलो हाय रे पिलपिली भाऊजी তোর দাঁড়া যেখানে লেলা তেৰিকা মোক বহুত হাঁহি লাগিছিলে গম পাইছা নাই তো অন কেমেৰাত জহাৰ বুলি কৈ দিয়া আমাৰ অডিয়েঞ্চক
মানে মোক বিৰাট হাঁহি লাগিছিলে দেই তাৰপিছত তোমাৰ এই গুণটো ভাল লাগিলে মানে মই ইমান দমদমকৈ কথা পাতি আছোঁ ইমান দমদমকৈ কৈ আছোঁ তথাপিও তুমি ইমান মানে নৰ্মেলি কথা পাতিছা হাঁহি হাঁহি কথা পাতিছা এইটো মই তোমাৰ গুণটো বহুত ভাল পালোঁ দেই সেইটোৱে হেৰি চিনি পাইছা নহয় একো নাই বাৰু ঠিক আছে অন কেমেৰা অন হৈ আছে হেৰি আমাৰ অডিয়েঞ্চক এটা গান এটা শুনাই দিয়া তুমি কোন গানটো গাবা সাসো से भी ज्यादा এইটো গানটো গাই দিয়া আচ্ছা ঠিকে আছে বাৰু सांसों से भी ज्यादा तो के चाहो ना छड़ के न जावे रे मोर सोना सांसों से भी ज्यादा तो के चाहो ना छड़ के न जावे रे मोर सोना पिया रे ओए तो मोर सैया रे पिया रे ओके थैंक यू सो मच আৰু ইমানখিনি টাইম দিলা ইমানখিনি কথা পাতিলো বেয়া নাপাবা দেই একদম নহয় মুকুলদা দিও একদম বেয়া নাপাও যদি মই কিবা যদি কৈ দিছো বলে যদি আপোনালোকো বেয়া নাপাও নাই একো নাই ঠিক আছে কথা পাতি ভাল লাগিল বাকি ঘৰ ফালে সবে ভালে ন একদম ভালে একদম সবে ভালে ঠিক আছে বাৰু ঠিক আছে ভাইটি ৰাখিছো ঠিক আছে মুকুলদা সো গাইজ মানে ভাল লাগিল দেৱজিৎ ছিংগাৰ দেৱজিৎ ব্ৰাদাৰ লগত কথা পাতি ভাল লাগিল আৰু যিবিলাকে নেকি দেৱজিৎ ভাইক ভাল পায় ঠিক আছে আমাৰ আদিবাসী ভাই হয় দেৱজিৎ ভাইক যিবিলাক নেকি ভাল পায় যিবিলাকে নেকি তেওঁৰ গান শুনি ভাল পায় আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে সো সেইটোৱে আপোনালোকে ছাপোৰ্ট কৰিব মোক আৰু তেওঁকো ছাপোৰ্ট কৰিব তেওঁৰ মিউজিক জাৰ্নিত আৰু আপোনালোকে মোৰ ইউটিউব জাৰ্নিত আপোনালোকে মোক ছাপোৰ্ট কৰিব যাতে মই এনেদৰে ভাল ভাল ভিডিঅ' আনিব পাৰিম সো এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ সো আজিলৈ বাই বাই